প্রতি মাহতে আমার যাত্রা থাকে উমরা যাত্রা। হাজিসকলক লৈ আমি তাতে খেদমত কৰোঁ। হাজিসকলেও আমাৰ খেদমতত সন্তুষ্ট হয় আলহামদুলিল্লাহ। যোৱা 10 তাৰিখত আমি ইতিমধ্যে বৃহৎ দল এটালৈ ৰিটাৰ্ণ আহিলোঁ। আকৌ আজি 21 তাৰিখ 10 দিন পিছতে আকৌ আমি উমৰা যাত্ৰালৈ গৈ আছোঁ। বিশেষকৈ এই উমৰা যাত্ৰাটো হৈছে শবে বৰাতৰ উদ্দেশ্য। আমাৰ হাজিসকল তাতে শবে বৰাতৰ নামাজ আদায় কৰিব মক্কা, আৰু মক্কাতে আলহামদুলিল্লাহ আদায় কৰিব। যিহেতু তাতে গৈ হয়তো 24 তাৰিখত পৰিব, আমাৰ ইয়াত 25 তাৰিখ শবে বৰাত। এই উদ্দেশ্যে আমাৰ হাজিসকল আজি গুৱাহাটী বিমানবন্দৰৰ পৰা হায়দৰাবাদ হৈ আমি জিদ্দালৈ উপস্থিত হ'ম। তাৰপিছত আলহামদুলিল্লাহ আমি হোটেলত যাম আৰু মক্কা মদিনাৰ সমূহ কাম আমি সুকলমে কৰিম বুলি আপোনালোকৰ পৰা দোৱা আৰু আশীৰ্বাদ বিচাৰিছোঁ। ট্যুৰছ এণ্ড ট্ৰেভেলছৰ সমূহ কৰ্মকৰ্তালৈ আপোনালোকৰ পৰা দোৱা আশীৰ্বাদ বিচাৰিছোঁ। মুখ্য কাৰ্যালয় আমাৰ কলগাছিয়া, বঙাইগাঁৱত আমাৰ কাৰ্যালয় আছে, হাজতো কাৰ্যালয় আছে, আৰু গুৱাহাটীত বুঢ়া জামি মছজিদত আমাৰ এখন কাৰ্যালয় আছে। তেওঁ কাৰ্যালয়ৰ দায়িত্বত আছে নৱাব নাছিম হাজৰিকা চাহাব। আলহামদুলিল্লাহ তেওঁলোকৰ লগত যোগাযোগ কৰিলে আল আমিনা ট্যুৰছ এণ্ড ট্ৰেভেলছৰ জৰিয়তে সদায় আপোনালোকে মক্কা মদিনা জিয়াৰা কৰিব পাৰিব। পৰিচালক কোন কোন? পৰিচালক আলহামদুলিল্লাহ মই মোহাম্মদ আছাদুৰ ৰহমান আৰু কলগাছিয়া শাহিদ তাহছিন, তেওঁ পৰিচালক হিচাপে আলহামদুলিল্লাহ সদায় থাকে আৰু বহুত কষ্ট কৰিব পাৰে তেওঁ। অহা ৰমজান মাহৰ অৰ্থাৎ ঈদুল ফিতৰৰ পিছত আমাৰ আকৌ এটা বৃহৎ দল আমি মক্কা মদিনালৈ গৈ আছোঁ। গতিকে ইচ্ছুক উমৰা যাত্ৰীসকলে যদি আমাৰ লগত উমৰা কৰিব বিচাৰে তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰে। যোগাযোগৰ নম্বৰসমূহ আমি স্ক্ৰীণত দি দিম ইনশাআল্লাহ। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি। আজি বৰঝাৰ বিমানবন্দৰৰ পৰা পবিত্ৰ মক্কা শ্বৰীফলৈ উমৰা হজ কৰাৰ কাৰণে কলগাছিয়া আল আমিন ট্যুৰ এণ্ড ট্ৰেভেলছৰ ফালৰ পৰা এটা বৃহৎ হজ যাত্ৰীৰ দলে ইতিমধ্যে ৰাওনা হৈছে। আৰু সেই গ্ৰুপত মোৰ সন্মানীয় পিতৃ, মোৰ সৰু ভাইটি আৰু মোৰ পেহীও আছে। সঁচাকৈ আজি ভাল লাগিছে, দুখো লাগিছে। মোৰ পিতৃ যথেষ্ট বেমাৰী মানুহ, তেখেতে আল্লাহৰ ওপৰত ভৰসা কৰি ৰাওনা হৈছে। শাৰীৰিকভাৱে যথেষ্ট অসুস্থ। আল্লাহ তালাৰ ওচৰত দোৱা কৰোঁ যে গোটেইকেইজন হজ যাত্ৰী ভালভাৱে হজ কৰি আকৌ উভতি আহক, তাৰাই কামনা কৰিছোঁ। আৰু আজি ইয়াৰ পৰা বিদায় মুহূৰ্তত আমাৰ ধুবুৰী লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাব তেখেতে নিজে উপস্থিত থাকি বিশ্ববাসীৰ শান্তি সমৃদ্ধিৰ কাৰণে তেখেতে দোৱা কৰে, হজ যাত্ৰীসকলৰ কাৰণে দোৱা কৰে। গতিকে তেখেতক আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু সকলোৰে ওচৰত মোৰ সন্মানীয় পিতৃ খন্দকাৰ আব্দুল গফুৰ চাহাব, মোৰ পৰিয়ালৰ ব্যক্তিসকল আৰু অন্যান্য হজ যাত্ৰীসকলৰ কাৰণে দোৱা বিচাৰিছোঁ। আৰু আল আমিন ট্যুৰ এণ্ড ট্ৰেভেলছৰ বিষয়ববীয়াসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ।